আজি পুনৰ ইংলিছৰ আৰু এটা পয়েট্ৰি আমাণ্ডা লৈ তোমালোকৰ ওচৰত সাজু হৈছোঁ। তোমালোকৰ এক্সাম একেবাৰে আহি পাইছে। টাইম একেবাৰে ৱেষ্ট নকৰাকৈ আমি পয়েট্ৰিটোৰ চামাৰীটো চাই লওঁ, তাৰপিছত 1 মাৰ্ক কুৱেশ্যন এনচাৰ ডিছকাছ কৰি লওঁ। Amanda by Robin Klein is a relatable poem that depicts the tension between a nagging parent and a young girl who retreats into her own fantasy world to escape the constant instructions. পয়েমটোত কি হয়, ছোৱালী এজনী থাকে আমাণ্ডা, আৰু আমাণ্ডাৰ পেৰেণ্টছে নেগ কৰি থাকে, বেছিকৈ নেগ কৰে। নেগ কৰা মানুহটো কি, যেনেকুৱা আমাৰো পেৰেণ্টছ থাকে যে আমাক ইনষ্ট্ৰাকশ্যনছ দি থাকে, সেইটো কৰিবি সেইটো নকৰিবি, সেইচব কৈ থাকে। সেইটোৰ বিষয়ে আমাণ্ডাই অকণমান অভাৰৱেলমিংছে ফিল কৰে, আৰু যদি পেৰেণ্টছ নথকা হ'লে বা মই কি কৰি কিনে ভাল পাওঁ, এইচব বস্তু ডিছকাছ কৰে কবিতাটোত। কবিতাটোৰ ষ্টেঞ্জা ৱাইজ এক্সপ্লেনেশ্যনটো চাই লওঁ। ষ্টেঞ্জা 1, Don't bite your nails, Amanda. Don't hunch your shoulder, Amanda. Stop that slouching and sit up straight, Amanda. Explanation to Silo. The poem begins with a parent, likely the mother, giving Amanda sharp instructions. Poem to start হৈছে য'ত Amanda মাজনীয়ে তাক ইনষ্ট্ৰাকশ্যন দি আছে। She is told not to bite her nails. নাখুনখিনি চুবাই নাথাকিবি বুলি কৈছে। Not to bend her shoulder. এনেকা shoulderটো পিঠিটো বেকা কৰি নাথাকিবি বুলি কৈছে। And to sit up straight instead of slouching. Slouching মানে যেনে চেয়াৰত আমি বহুতে অকণমান বেছি ৰেষ্টিং পজিশ্যনত অকবাৰে শুই যোৱা নিচিনা হৈ কিনে বহোঁ যে, সেই তাকে স্লাউচিং বুলি কয়। তাৰমানে আমাণ্ডাৰ মাজনীয়ে আমাণ্ডাক কয় যে স্লাউচ কৰি কিনে নবহিবি, ষ্ট্ৰেইট চিধাকৈ বহিবি আৰু শ্বল্ডাৰটো বেণ্ড নকৰি থাকিবি, তেনেকুৱা ইনষ্ট্ৰাকশ্যনছ দি থাকে। The use of her name at the end of every line shows how constant the nagging is. যি নামটো ইউজ কৰা হৈছে প্ৰতিটো লাইনৰ এণ্ডত, সেইটোৱে মানে এটা দেখাব খুজিছে যে কিমান বেছিকে নাগ কৰি থাকে, ইনষ্ট্ৰাকশ্যনছটো দি থাকে বাৰে বাৰে। ঠিক আছে, ষ্টেঞ্জা 2টো চাই লওঁ। আৰু ষ্টেঞ্জা 2টো মানে ব্ৰেকেটত দিয়া হৈছে। এইটো কিয়, বিকজ এটা ফেণ্টেচি মানে ৰিয়েল ৱৰ্ল্ডত হোৱা নাই, আৰু তাই এটা ভাবি আছে তেনেকুৱা। There is a liquid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. Explanation to Silo. These lines are in brackets. Brackets what আছে? Because they happen inside Amanda's mind. Amanda's mindৰ ভিতৰত সেই সব বস্তুটো খেলি থাকে, ইমাজিনেশ্যন চলি থাকে। She imagines herself as a mermaid in a calm green sea. Emerald মানে green. সেউজীয়া এটা নদীত মাৰমেড হৈ থকা, জলপৰী হৈ থকা এটা ভাবি থাকে, কাম গ্ৰীণ এমাৰেল্ড সি। She wants to be the only person there so she can move slowly, languid, and peacefully without anyone shouting at her. নদীত আমাণ্ডাই জলপৰী হৈ কিনে অকলশৰীয়াকৈ থাকিব বিচাৰিছে, চ' ডেট কোনো তাক ইনষ্ট্ৰাকশ্যনছটো দি নাথাকে যেনেকৈ ঘৰত দিছে। ষ্টেঞ্জা 3 চাবা, আকৌ ব্ৰেকেটত নাই, সেইটো মানে ৰিয়েলিটিৰ হৈ আছে। ঠিক আছে। Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. Explanation to Silo. The parent returns to reality with a list of chores. Chores মানে কামখিনি। ঠিক আছে। Amanda is questioned about her homework, her room, and her shoes. It highlights the typical daily routine of a child being monitored constantly by an adult. যেনেকৈ ডাঙৰ মানুহে পেৰেণ্টছ বা ঘৰত যিকোনো ডাঙৰ মানুহ আছে, ল'ৰা ছোৱালীবিলাকক কৈ থাকে ন যে হোমৱৰ্কটো কৰিলে নাই, ৰুমটো কিয় লেতেৰাকৈ থৈছ, চাফা কৰিবি, গা ধুবি, কাপোৰ ধুবি, তেনেকুৱা কনষ্টেণ্ট এটা নাগিং কৰি থাকে, আৰু জোতাযোৰটো চাফা কৰিলে নে নাই। ঠিক আছে, এইটো এটা ইয়াত দেখুৱাই আছে। ষ্টেঞ্জা 4 ফেণ্টেচি, আকৌ এইটো ব্ৰেকেটত আছে, মানে এমাণ্ডাৰ মাইণ্ডত সেইটো বস্তুটো খেলি আছে। I am an orphan. Orphan মানে যাৰ মা দেউতাক নাই। Roaming in the street, I pattern soft dust with my hushed bare feet. The silence is gold. The freedom is sweet. Explanation to Silo. Amanda's escapism becomes more intense
ইণ্টেন্স অকণমান যি এস্কেপিজম মানে যি তাই নিজৰ ইমাজিনেশ্যনতে ঘৰৰ পৰা ওলাই কিনে ক'ৰবাত দূৰলৈ গুচি যায়, যেনেকৈ নদীত গুচি যায় আৰু মাৰমেড হৈ থকা এটা ভাৱনা কৰি থাকে। তেনেকুৱা এস্কেপিজমটো অকণমান চিৰিয়াছ হৈ যায়, ইণ্টেন্স হৈ যায়। কিয়? শ্বি ইমেজিনছ বিং এন অৰফেন, মা দেউতাক নথকা এজনী ছোৱালী বুলি নিজকে ভাবে ফেণ্টাচিত। Not because she hates her parents, but because she craves the absolute silence and freedom of having no one to command her. মানে নিজৰ মা দেউতাক ভাল নোপোৱা তেনেকুৱা নহয়, কিন্তু তাই অকলশৰীয়াকৈ থাকিব বিচাৰিছে আৰু ক'ৰবাত দূৰলৈ গৈ কিনে য'ত তাইক কোনেও ইনষ্ট্ৰাকশ্যনছো নিদিয়ে তেনেকুৱা এটা জেগাত যাবলৈ বিচাৰিছে, ইচ্ছা কৰিছে। She imagines walking barefoot in the dust, enjoying the golden silence. খালী খালী ভৰিকে বেৰফুট ডাষ্টত মানে ধূলিত এনেকৈ খোজকাঢ়ি থকা ইমেজিন কৰে চাইলেন্সত। Stanza 5. Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I'm speaking to you, Amanda? Explanation to Sino. The parent scolds her for eating chocolate, worrying about her skin, acne. The parent also feels ignored and demands the Amandas look at them while being spoken to, showing a gap in communication. যেতিয়া মায়ে তেনেকুৱা কিবা এটা ইনষ্ট্ৰাকশ্যন দি আছে এতিয়া যে আমাণ্ডা চকলেটটো নাখাবি, এই মুখত দাগ চাগ হৈ আছে, সেইটো মনত আছেনে নাই, আৰু কয় মানে যেতিয়া মই কথা পাতি আছো মোৰলৈ চাইছনে নাই, তেনেকুৱা কয় মায়ে পেৰেণ্টে। ঠিক আছে, এতিয়া যি বাচ্চাটোৱে যে মাকৰ মুখলৈ চোৱা নাই বা চকু মিলাই কিনে বহা নাই, যেতিয়া চিঞৰি আছে মায়ে চিঞৰি আছে বা কিবা এটা ইনষ্ট্ৰাকশ্যন দি আছে, এইটো এটা কমিউনিকেশ্যন গেপ বুলি ইয়াত দেখুওৱা হৈছে। ঠিক আছে, যে আমি কথা কওঁতে কাৰোবাৰ লগত যেতিয়া কথা কৈছোঁ আৰু কথা কওঁতে যেতিয়া মানে আমিও ইকুৱেলি ইণ্টাৰেষ্টেড যেতিয়া থাকোঁ, তেতিয়া আমি চকু মিলাই কিনে বা নিজৰো এটা মতটো মিলাই কিনে কথা পাতোঁ। Stanza 6, fantasy. Ako fantasy le goise. I am Rapunzel. I have not a care. Live in a tower in tranquil and rare. I will certainly never let down my bright hair. Explanation. Amanda now imagines herself as Rapunzel, living in a peaceful, lonely tower. Rapunzel কোন হয়? Rapunzel এজনী প্ৰিন্সেছ থাকে, ডিছনীৰ প্ৰিন্সেছ থাকে। তাই এটা ওখকৈ থকা এটা টাৱাৰত তাই থাকে আৰু তাত অকলশৰীয়াকৈ থাকে আৰু তাইৰ চুলিটো একেবাৰে দীঘল। তাই এবাৰ খিৰিকীৰ পৰা চুলিটো তললৈ পেলাই দিয়ে যাতে প্ৰিন্সে চুলিটো ধৰি কিনে ওপৰলৈ আহিব পাৰে। ঠিক আছে, তো এতিয়া এতিয়া এমাণ্ডাই নিজকে ৰূপাঞ্জল বুলি ভাবিছে, কিন্তু তাই কৈছে যে তাই চুলিটো তলত পেলাই নিদিব, বিকজ তাই নিজে অকলশৰীয়াকৈ থাকিব মন আছে। তাই বিচৰা নাই যে কোনোবাই তাইৰ চুলিটো ধৰি কিনে ওপৰলৈ আহক বুলি। However, unlike the fairy tale, she says she will never let down her hair because she doesn't want anyone like Prince or her mother to come up and disturb her peace. অকলশৰীয়াকৈ থাকিব মন আছে, সেইকাৰণে কোনেও তাইৰ টাৱাৰত তাইক নালাগে। Last stranger, stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone could think that I nagged at you, Amanda. Explanation to Silo. In the final stanza, the parent tells her to stop being upset, sulking, means upset. The irony is that the parent is worried about what other people will think, that they are nagging her, even though that is exactly what they have been doing throughout the poem. এতিয়া আইৰণি মানে কি, যি কথাটো কোৱা হৈছে কিন্তু তাৰ বিপৰীত কৰা। ঠিক আছে, তাক আইৰণি বুলি কোৱা হয়। এতিয়া পেৰেণ্ট এইটো লাষ্ট ষ্টেঞ্জাত পেৰেণ্টছে কি কৰে যে নাগটো কৰি আছে, ইটো নকৰিবি সিটো কৰিবি বুলি, আৰু লাষ্টত কি কয় যে মানুহে ভাবিব যে মই তোক নেগিং কৰি আছো বুলি, বাচ্চাটোক নেগিং কৰি আছো বুলি মানুহে ভাবিব, সেইকাৰণে এইটো এটা আইৰণি। চ' কবিতাটোত কি হ'ল, এমাণ্ডা নামৰ এজনী ছোৱালী আছে। এমাণ্ডাই নিজকে অকলশৰীয়াকৈ থাকিবলৈ ভাবে, কিয় তাইৰ পেৰেণ্ট মা या দেউতাৰ যি নেগিং থাকে তাৰ পৰা তাই অভাৰৱেলমিং ফিল কৰে আৰু অকলশৰীয়াকৈ গৈ কিনে ক'ৰবাত নদীত মাৰমেড হৈ কিনে থাকিবলৈ বিচাৰে, লোনলি চাইলেন্সত। আৰু তাই আকৌ নিজকে ৰূপাঞ্জল বুলি ভাবে, যোনে যি দীঘলকৈ এটা ওখকৈ টাৱাৰত থাকে আৰু তাৰ পৰা তাই চুলিটো তললৈ নমাই নিদিব, চ' ডেট
তাইৰ লগত কোম্পানীৰ কাৰণে উপস্থিত নাথাকে তাই অকলশৰীয়াকৈ থাকিবলৈ মন আছে আৰু অকলে কামত থাকিব বিচাৰে 1 মাৰ্ক ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেইটা চাই লওঁ আমি Question number 1. What does the Emerald Sea symbolize in Amanda's imagination? কি symbolize কৰি আছে কি scene এটা দি আছে Emerald Sea মানে The Emerald Sea symbolizes a place of absolute freedom, calmness, and an escape from the suffocating atmosphere of her reality. মানে যি উশাহ ল'বলৈ কাৰণে তকলিফ হোৱা জেগা এটা তাই দৰ্শাই আছে নিজৰ ঘৰটো যে মায়ে তেনেকুৱা নাগিং কৰি থাকে সেইকাৰণে এমাৰেল্ড চি মানে একেবাৰে কামকে থকা এটা জেগা য'ত তাই স্কেপ কৰিব বিচাৰিছে পলাব বিচাৰিছে Question number 2. Why does Amanda imagine herself as an orphan? নিজকে মা দেউতা নথকা এনেকুৱা কিয় ভাবিছে এনসাৰটো চাই লওঁ she doesn't wish to be parentless but she craves the golden silence and sweet freedom of a life where no one monitors or instructs her every move তাই মা দেউতা নথকুৱা হোৱা তেনেকুৱা বিচৰা নাই কিন্তু তাই বিচাৰিছে যে অকলশৰীয়াকে থাকো য'ত তাইক এভৰি ষ্টেপছত ইনষ্ট্ৰাকশ্যনটো দি নাথাকে Question number 3. Identify the literary device used in the line, the silence is gold, the freedom is sweet. ঠিক আছে এইটো লাইনত যি লিটাৰেৰী ডিভাইচ আছে যেনেকৈ মেটাফৰ চিমিলি সেইখিনি কোনটো ইউজ কৰা হৈছে সেইটো বিচাৰিব ধৰিছে এনেকুৱা লিটাৰেৰী ডিভাইচ চিমিলি আৰু মেটাফৰৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনাই থৈছোঁ তোমালোকে গৈ কিনে চাব পাৰিবা একেবাৰে হেল্পফুল হ'ব বিকজ এইটো তোমালোকৰ ফাইনেল এক্সামত কুৱেশ্যন আহে সেইটো খণ্ডৰ পৰা আহিবই চিমিলি বা মেটাফৰ এইটোৰ পৰা এনচাৰটো চাই লওঁ দ্য লিটাৰেৰী ডিভাইচ ইউজড হিয়াৰ ইজ মেটাফৰ comparing silence to a gold and freedom to a sweet taste ঠিক আছে সেইকাৰণে এইটো এটা মেটাফৰ আছে ইয়াত সাইলেন্স এজ গোল্ডেন বা লাইক গোল্ডেন ফ্ৰীডম এজ সুইট বা ফ্ৰীডম লাইক সুইট তেনেকুৱা লাইক বা এজ শব্দটো লাইক লাইক বা শব্দ এজ এইখিনি শব্দ ইউজ কৰা নাই সেইকাৰণে এইটো এটা মেটাফৰ হয় এইখিনি শব্দ ইউজ কৰা হলে এইটো এটা চিমিলি হৈ গ'ল হলে Question number 4. What does the speaker's concern about acne reveal about their character? Acne শব্দ যি ইউজ কৰা হৈছে সেইটো দি কি বুজাব বিচাৰিছে It reveals that the speaker is overly concerned with external appearances and societal standards of beauty rather than Amanda's internal happiness. এতিয়া মাজনীয়ে একনে বুলি কয় যে দাগ ধব্বা যি ওলাইছে মুখত সেইটো টেক কেয়াৰ কিয় কৰা নাই বুলি ঠিক আছে এতিয়া কি চিম্বলাইজ কৰে ইয়াত যে মানুহে কি ক'ব বা মানুহে কি বেয়া দেখিব বুলি কনচাৰ্ণ আছে কিন্তু নিজৰ জীয়েকজনীয়ে মনৰ পৰা কেনেকৈ ফিল কৰিছে সেইটোৰ কনচাৰ্ণটো নাই Question number 5. Why is the word Rapunzel used as an allusion in the poem? Rapunzel শব্দটো কিয় ইউজ কৰা হৈছে ঠিক আছে It is an allusion to a fairy tale character. Amanda uses it to represent her desire for a secluded, tranquil life in a tower where no one can reach her. এইটো ৰূপাঞ্জল ক্যাৰেক্টাৰটো কিয় ইউজ কৰা হৈছে বিকজ আমাণ্ডাই অকলশৰীয়াকৈ থাকিব বিচাৰিছে আৰু ৰূপাঞ্জলে যেনেকৈ টাৱাৰত ওখ টাৱাৰত অকলশৰীয়াকৈ থাকে তেনেকৈ অকলশৰীয়াকৈ থাকিব বিচাৰিছে Question number 6. What is the significance of the brackets used in the poem? The brackets are used to visually separate Amanda's internal fantasy world from the harsh, nagging reality represented by the speaker's instruction. যি ব্ৰেকেটটো লোৱা হৈছে parenthesis পয়েমত যি ষ্টেঞ্জাৰ তোমালোকে দেখিলে সেকেন্ড ষ্টেঞ্জাৰ আছিলে আৰু এটা ফোৰ্থ ষ্টেঞ্জাৰ আছিলে ঠিক আছে যি ব্ৰেকেটছ কেইটা ইউজ কৰা হৈছে তাৰ মানে কি হয় যে ইমাজিনেশ্যন ৰিয়েল ৱৰ্ল্ড নহয় ইমাজিনেশ্যন ৱৰ্ল্ডত এটা হৈ থকা বস্তুটো দেখাব খুজিছে Question number 7. Stop that sulking at once, Amanda. What does the word sulking imply here? Sulking শব্দটোৰ অৰ্থ কি হৈছে? It implies that Amanda is upset and silent, which the speaker perceives as a bad mood rather than a reaction to constant nagging. এতিয়া মাজনীয়ে যে নেগ কৰি থাকে আৰু সেই নেগটোৰ পৰা অভাৰৱেলম ফিল কৰি কিনে আমাণ্ডাই একদম শান্তি হৈ গৈছে মানে একো ক'বলৈ মন নাই বা একোৰ ওপৰত মানে মনটো লগা নাই ঠিক আছে কিন্তু যি মায়ে যি আছে আমাণ্ডাৰ তেখেতে ভাবে যে বাচ্চাটোৱে মানে বেয়া হৈ গৈছে আৰু মোৰ কথাটো শুনা নাই তেনেকুৱা ভাবে Question number 8. What does Amanda mean by I'll certainly never let down my hair? এইটো যোনটো লাইনটো আছে তাৰ মিনিংটো কি আছে সেইটো সোধা হৈছে Unlike
the original Rapunzel, original মানে যি fairy tale আছিলে, Amanda intends to keep her hair up to ensure that no one can ever enter her space and disturb her solitude. অকলশৰীয়াকে যি থাকি আছে তাইৰ ইমাজিনেশ্যনত এই ওখ টাৱাৰত তাত কাকো সোমাবলৈ দিবলৈ বিচৰা নাই, বিকজ তাই অকলশৰীয়াকে থাকিবলৈ মন আছে। Question number 9. What does the speaker describe Amanda's temperament in the final stanza? Amanda কেনেকৈ ফিল কৰি আছে সেইটো ফাইনেল ষ্টেঞ্জাত সেইটো বিষয়ে সোধা হৈছে। The speaker describes her as moody, suggesting that Amanda's habit of escaping into her mind is seen as an unstable or difficult attitude by the adult. যি ঘৰত কনষ্টেণ্ট নাগ কৰা হৈছে আমাণ্ডাক, ফলস্বৰূপে তাই নিজৰ ফেণ্টাসি ৱৰ্ল্ডলৈ গুচি যায় আৰু শান্তিকে থাকে, অকলশৰীয়াকে থাকে, সেইকাৰণে তাইক মুডি বুলি কোৱা হৈছে। What irony is present in the final line of the poem? কি irony এটা দেখুওৱা হৈছে? The irony is that the speaker is worried about the others, what others will think, that they nagged Amanda while they have actually been nagging her throughout her entire poem. যি গোটেই পয়েম যি আছে, গোটেই পয়েট্ৰিটোত ন্যাগ কৰাৰ বিষয়ে হৈছে যে আমাণ্ডা সেইটো কৰ বুলি, কিন্তু ন্যাগ কৰাৰ পিছতো মা দেউতাকে যোনেও ন্যাগ কৰি আছে ভাবে যে মানুহে ভাবিব যে আমিয়ে আমাণ্ডাক ইনষ্ট্ৰাকশ্যন দি আছো বা ন্যাগ কৰি আছো বুলি। চ' ইয়াৰ লগতে আমি গোটেই ইম্পৰ্টেণ্ট কুৱেশ্যন যি আছিলে এইটো পয়েমৰ পৰা গোটেইখিনি আমি ডিছকাছ কৰি ল'লোঁ। তোমালোকে এক্সামটো ভালদৰে দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।